নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেডিজ জবছ এণ্ড আপডেটছ। আগৰো সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অহা নিযুক্তিৰ বিষয়ে। ইয়াতে কি পোষ্ট আছে আৰু আপোনালোকে কোনে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ অৰ্হতা কিমান আৰু ইয়াৰ লাষ্ট ডেটটো কি, গোটেইখিনিৰ বিষয়ে মই ডিটেইলছত ক'ম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব। তেওঁলোক আৰু দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025 ৰ বিষয়ে, য'ত 212টা AEN JE ভেকেঞ্চি ওলাইছে আৰু পোষ্টটো আহিছে আছাম পাব্লিক চাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা। আৰু ইয়াতে ফাৰ্ষ্ট পোষ্টটো হ'ল এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিলৰ কাৰণে, য'ত নম্বৰ পোষ্ট 45টা পোষ্ট আছে আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি ইয়াতে দিয়া আছে। UR কাৰণে 5টা পোষ্ট, SC ৰ কাৰণে 7টা, STB ৰ কাৰণেও 5টা আৰু STH ৰ কাৰণে 4টা আৰু OBC MOBC ৰ কাৰণে 24টা পোষ্ট। আৰু পে স্কেল দিয়া আছে ইয়াতে ₹30,000 পৰা ষ্টাৰ্ট কৰি 1,10,000 প্লাছ PM PB4 উইথ গ্ৰেড পে অফ ₹12,700 লৈকে, মানে আপোনালোকে 30,000 ৰ পৰা 1,10,000 লৈকে পাব চেলাৰী, প্লাছ পাৰ মান্থ কৈ আপোনালোকে PB4 গ্ৰেড পে পাব 12,700 কৈ পাৰ মান্থ। আৰু এজ লিমিট দিয়া আছে ইয়াতে আপোনালোকৰ এজ 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজন 1/1/2025। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে ইয়াতে কেণ্ডিডেট মাষ্ট পজেছ এ বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং টেকনলজি ইন চিভিল ইঞ্জিনিয়াৰিং BTech in civil engineering from an Indian or foreign university recognized by government, or candidate must have passed part A and B of ME India in civil engineering if he/she had enrolled in ME course on or before 31/5/2013. Then the bachelor degree in engineering technology must be a regular course recognized by AICTE UGC as mentioned in point number 1. Bachelor degree in engineering technology obtained through distance mode of education by whatever name called will not be accepted. Then 2 number post হ'ল assistant engineer mechanical, য'ত নম্বৰ পোষ্ট 7টা আছে আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি ইয়াতে দিয়া আছে। UR কাৰণে 5টা, SC ৰ কাৰণে 0, STB ৰ কাৰণে 1টা, STH ৰ কাৰণে 0, OBC MOBC ৰ কাৰণে 1টা। আৰু পে স্কেল দিয়া আছে ইয়াতে 30,000 ৰ পৰা ষ্টাৰ্ট কৰি 1,10,000 লৈকে, প্লাছ পাৰ মান্থ কৈ PB4 পাব, গ্ৰেড পে অফ 12,700 পাৰ মান্থ কৈ। আৰু এজ লিমিট দিয়া আছে ইয়াতে 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজন 1/1/2025। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে ইয়াতে কেণ্ডিডেট মাষ্ট পজেছ এ বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং টেকনলজি ইন mechanical engineering BTech in civil engineering from an Indian or foreign university recognized by government, or candidate must have passed part A and B of AMIE India in mechanical engineering if he/she had enrolled in ME course on or before 31/5/2013. The bachelor degree in engineering technology must be a regular course recognized by AICTE UGC as mentioned in point number 1. Bachelor degree in engineering technology obtained through distance mode of education by whatever name called will not be accepted. Then 3 number post হ'ল junior engineer civil, য'ত আমাৰ পোষ্ট 160টা পোষ্ট আছে আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি ইয়াতে দিয়া আছে। UR কাৰণে 88টা পোষ্ট, SC ৰ কাৰণে 15টা পোষ্ট, STB ৰ কাৰণে 20টা পোষ্ট, STH ৰ কাৰণে 7টা পোষ্ট আৰু OBC MOBC ৰ কাৰণে 22টা পোষ্ট। দেন পে স্কেল দিয়া আছে ইয়াতে 14,000 ৰ পৰা ষ্টাৰ্ট কৰি 70,000 লৈকে পাব পাৰ মান্থ, প্লাছ PB2 গ্ৰেড পে পাব 8,700 কৈ পাৰ মান্থ। আৰু এজ লিমিট দিয়া আছে ইয়াতে আপোনালোকৰ এজ 18 ৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজন 1/1/2025। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে ইয়াতে কেণ্ডিডেট মাষ্ট হেভ 3 years diploma in civil engineering, construction technology, civil and planning from any technical institute recognized by AICTE. Then the diploma course in civil engineering, construction technology must be a regular full-time course. Diploma in civil engineering, construction technology obtained through distance mode of education by whatever name called will not be accepted. Then residency দিয়া আছে the candidate must be a permanent resident of Assam, মানে আপোনালোকে অসমৰ স্থায়ী নাগৰিক হ'ব লাগিব। Then the candidate must produce PRC issued in Assam for educational purpose, employment exchange registration certificate along with the application form, মানে আপোনালোকে PRC show কৰিব লাগিব যেটো এডুকেশ্যনেল পাৰপাছৰ কাৰণে দিয়া হয়, অথবা আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখনো দিব পাৰে এপ্লিকেশ্যন ফৰ্মৰ লগত। আৰু নেশ্যনেলিটি ইয়াতে দিয়া আছে আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যন ইয়াতে দিয়া আছে দ্য আপাৰ এজ লিমিট ইজ ৰিলেক্সেবল
as mentioned below, by 5 years for SC/ST candidates up to 43, by 3 years for OBC MOBC candidates up to 41 years, for person with benchmark disability PWBD by 10 years. মানে আপোনালোকে যদি SC/ST হয় তেনেহলে 5 years ৰিলেক্সেশ্যন পাব up to 43 years লৈকে, আৰু OBC MOBC হলে 3 years লৈকে ৰিলেক্সেশ্যন পাব up to 41 years লৈকে, আৰু PWD মানে person with disability থাকিলে 10 years ৰিলেক্সেশ্যন পাব। আৰু এপ্লিকেশ্যন ফি ইয়াতে দিয়া আছে। জেনেৰেল EWS ৰ কাৰণে 297 পেমেন্ট কৰিব লাগিব, আৰু OBC MOBC ৰ কাৰণে 197 পেমেন্ট কৰিব লাগিব, আৰু SC/ST BPL অথবা PWBD হলে 47 পেমেন্ট কৰিব লাগিব। আৰু পেমেন্ট মোড ইয়াতে দিয়া আছে, আপোনালোকে অনলাইন পে কৰিব লাগিব। আৰু ইয়াৰ ষ্টাৰ্টিং ডেট হ'ল 15th এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে এই চিভিলৰ কাৰণে, আৰু ইয়াৰ লাষ্ট ডেট হ'ল 14th মে লৈকে। তাৰপিছত ষ্টাৰ্টিং সাবমিশন অফ অনলাইন এপ্লিকেশ্যন 23rd এপ্ৰিল, ফৰ মেকানিকেল 23rd এপ্ৰিল, and last date 22nd May. Then starting date of submission of online application 17th April JEE Civil, and last date of submission of online application 16th May. So বন্ধুসকল, আপোনালোকৰ যদি অৰ্হতা মিলে আৰু আপোনালোকে যদি পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহলে ডেসক্ৰিপশন বক্সত এপ্লাই লিংকটো পাব, আপোনালোকে তাতে ক্লিক কৰি এপ্লাইটো কৰি দিব পাৰে, অথবা আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে, আমি আপোনাৰ ফৰ্মখন ফিল আপ কৰিব পাৰিম। আৰু আপোনালোকৰ যদি আৰু অধিক কিবা জানিব লগা থাকে তেনেহলে ডেসক্ৰিপশন বক্সত অফিচিয়েল নোটিফিকেশনৰ লিংক এণ্ড অফিচিয়েল ৱেবছাইটৰ লিংকটো পাব, আপোনালোকে তাতে ক্লিক কৰি চাই ল'ব পাৰে, অথবা আপোনালোকে আমাক কমেন্ট কৰি জনাব পাৰে, আমি আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম। সো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো হেল্পফুল পাইছে। যদি পাইছে তেনেহলে প্লিজ লাইক এটা কৰি দিব, আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব। সো আজিলৈ ইয়াতে সামৰিলো, ধন্যবাদ।